নমস্কাৰ, মই সপোনিমগৰ মাইনাই অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যোনদিনাখন কঠীয়া পাৰিছিলোঁ আপোনালোকক মই এটা আপডেট দিছিলোঁ, ভিডিঅ'টো দেখুৱাইছিলোঁ যে পানীৰ অভাৱত মই কেনেকৈনো কঠীয়া সিঁচিম। কিন্তু দেখিলোঁ লাহে লাহে বৰষুণ জাক আহি গ'ল। বৰষুণ দিয়াৰ লগে লগে কঠীয়াবোৰ পানীও সিঁচিব লগা হৈছিলে। কঠীয়া সিঁচিলোঁ, তাৰপৰা লাহে লাহে বৰষুণ আহি পিনি পানী বুৰিলে। ভাবিছিলোঁ ধানখিনি ভালকৈ নোলাবই নেকি। আজি আহি চালোহি মই আগফালে ধুনীয়া হৈছে, সেউজীয়া সেউজীয়া দেখিছে কি ধুনীয়া দৃশ্য। কিন্তু তাৰপিছত লাহে লাহে বৰষুণ জাকো ডাঙৰ হৈ আহিলে, পানী হৈছে। এইবোৰ দেখিছে, এতিয়াও পানী হৈ আছে। কঠীয়াবোৰ অলপ ওখ ওখ হ'ল, ভালকৈ ক'ৰবাত ওলালে ক'ৰবাত নোলালে দেখিছে। তথাপিও ইমান ধুনীয়া হৈছে। আৰু দুই তিনিদিনৰ পাছত মই পথাৰত গৈ ৰুবলৈ আৰম্ভ কৰিম। দেখিছে ইমান ধুনীয়া সেউজীয়া, দেখিছে কিবা চকু পৰি যাব সকলোৱে দেখিছে। কাৰণ দুখীয়া জীৱন দেখিছেতো, আজিকালি বস্তু বজাৰত শাক পাচলিৰ পৰা আলু পিঁয়াজৰ দাইল আদি বিভিন্ন বস্তুতে কেৱল জুই। চাউলটো 1 কেজি দাম এতিয়া ক'ৰবাত 45 টকা 50 টকা কেজি। গতিকে আমি কিয় হাত সাবটি থাকোঁ। গতিকে ঘৰতে থাকি এইবোৰ দেখিছে সোণালী ধাননি কঠীয়া সিঁচি মই পথাৰত গৈ খেতি কৰিম। অলপমান মাটি আছে, সেইটোতে ধুনীয়াকৈ খেতি কৰিছোঁ। দেখিছে কিমান ধুনীয়া। আৰু কিনাৰতে এইবোৰ দেখিছে বাৰীখনত মোৰ কলগছ ৰুই থোৱা আছে। মই আপোনালোকক প্ৰথম ভিডিঅ'ত বিচাৰিলে আপোনালোকে পাব। দেখিছে লগতে তামোল আছে, লগতে এইবোৰ কলগছ দেখিছে। আৰু কিনাৰে কিনাৰে এইবোৰ নেমু পুলি ৰুই থোৱা আছে দেখিছিলে। কিছুমান নেমু বহুত ৰুই থোৱা আছিল কিনাৰে কিনাৰে। লগতে এজোপা বাঁহ গছ, এই ঢাপৰ কিনাৰে কিনাৰে মই এজোপা মাটি কঁঠাল ৰুইছিলোঁ। কিন্তু কেইজোপামান বাচিলে। সেই আঁতৰত দেখিছে আপোনালোকে বাঁহজোপা কিনাৰত এজোপাহে ওলাইছে। আৰু ঢাপৰ কিনাৰত সেই তাতো এজোপা দেখিছে, তাতো হৈছে এজোপা মাটি কঁঠাল। বহুত ৰুইছিলোঁ মাটি কঁঠাল মই। লগতে মই এজোপা আমো আছে লগত দেখুৱাম ৰ'ব আপোনাক। এইজোপা দেখিছে আম, সেইজোপা দেখিছে আম। আৰু কিনাৰতে এখন মোৰ বাৰী আগফালৰ বাৰীতে কিছুমান কঠীয়া পৰিও গ'ল দেখিছে আপোনালোকে কি ধুনীয়া। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া। পাণ গছো ৰুইছিলোঁ, কিন্তু পানী অহাৰ বাবে কলগছো কিছুমান বহুত মৰি গ'ল দেখিছে পথাৰত। চাওক কিমান ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে। কৃষকে এইবোৰক লৈ সপোন দেখে। আমি সকলোৱে যদি কামক এলাহ নকৰি খেতি বাতি কৰি জীৱিকা যাপন কৰিব বিচাৰোঁ, পৃথিৱীখন সুন্দৰ হৈ উঠিব আৰু সেউজীয়াৰ দৰে জিলিকি উঠিব। দেখিছে কি ধুনীয়া দৃশ্য। যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটাই মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক। আহি থকা দিনবোৰ যেন সদায় সুখ শান্তি আৰু সমৃদ্ধিময় সকলোৱে যেন পাৰ হয়। সকলোৱে কৰ্মৰে আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। শেষত এটাই ক'ম, যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন ভিডিঅ' সকলোকে মই দি যাব পাৰোঁ। শেষত এটাই মই সকলোকে ক'ম, সদায় হাঁহি ধেমালি ফূৰ্তি কৰি আনন্দ কৰি ধেমালি ফূৰ্তি কৰি থাকক। তাকে কৈ সপোনিমগৰ মাইনাই আজি মই কঠীয়াতলিৰ পৰা বাই বাই।